বিরতির পিছত পুনৰ স্বাগতম। গোলাঘাটৰ প্ৰতিবাদকাৰী গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ ৭০টা সংগঠনৰ যৌথ মঞ্চৰ। ধৃত প্ৰতিবাদকাৰীসকলক বিনা চৰ্তে মুক্তিৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে গোলাঘাট জিলা বিজেপিৰ কাৰ্যালয় প্ৰাংগণত লণ্ডভণ্ড কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক মহেন বৰা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়াক, চুতীয়া ছাত্ৰ সন্থাৰ অসীম শইকীয়াকে ধৰি আন কেইবাগৰাকীও নেতাক। ইয়াৰ পিছতে উত্তাল হৈ পৰে গোলাঘাট। নিশাৰ ভাগত এনেদৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। ছাত্ৰনেতা মহেন বৰা আৰু বিদ্যুৎ শইকীয়াক ষড়যন্ত্ৰমূলকভাৱে বেইমান চৰকাৰৰ নিৰ্দেশত যি গ্ৰেপ্তাৰ কৰিছে তাক আমি অসমীয়া যুৱক হিচাপে সকলোৱে দল মত নিৰ্বিশেষে আমি গৰিহণা দিছোঁ আৰু বিজেপি চৰকাৰক আমি সকীয়াই দিছোঁ, সৰ্বানন্দ সকীয়াই দিছোঁ, জেলৰ ৰুম আৰু বনাওক। কিমান অসমীয়া ডেকাক গ্ৰেপ্তাৰ কৰিবা, কিমানক জেল হাজতলৈ পঠিয়াবা, কিমান অসমীয়া ডেকাৰ তেজেৰে ডাঙৰি কৰিবা। হাজাৰ হাজাৰ লাখ লাখ ল'ৰা ওলাই আছে। এইখন জাতিদংগী বিল যদি গৃহীত কৰে, এটা বাংলাদেশীও যদি অসমত টানে, সাৱধান কৰি দিছোঁ সৰ্বানন্দক, সাৱধান কৰি দিছোঁ বেইমান চৰকাৰক। ৰং আৰম্ভ হৈছে, জেলত কিমান পাৰে ৰুম বনাওক, সাজু আছে অসমীয়া ডেকা জেলত যাবৰ বাবে। আমি মহেন বৰাক আৰু বিদ্যুৎ শইকীয়া সহ যিকেইজন ল'ৰাক তেখেতসকলক ষড়যন্ত্ৰমূলকভাৱে বিজেপিয়ে নিজৰ কাৰ্যালয় নিজে জ্বলাই পেলাই ষড়যন্ত্ৰমূলকভাৱে তেখেতসকলক জেল হাজতলৈ প্ৰেৰণ কৰিছে। এই কাৰ্যত আমি গৰিহণা দিছোঁ আৰু ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে, তেওঁলোকক বিনা চৰ্তে মুক্তি দিব লাগে। আৰু ইফালে লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছত প্ৰতিবাদত জ্বলিছে বোকাখাট। মঙলবাৰে সন্ধিয়া বোকাখাট নগৰত কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অগপ, গোৰ্খা ছাত্ৰ সন্থাৰ নেতৃত্বত জোৰ লৈ সমদল উলিওৱা হয়। এই সমদলত অংশগ্ৰহণ কৰে শিল্পী কৃষ্ণমণি নাথে। হাতত জোৰ লৈ শিল্পীজনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। আমাৰ জাতিটোৰ কাৰণে অতি দুখৰ দিন, সেইকাৰণে মই আজি আপোনালোকৰ মাজত দেখা পাই মই ৰৈ গ'লোঁ। আচলতে মই আন এজন অসমীয়াৰ দৰে একেই অনুভূতি, একেই কথা, আৰু মই প্ৰতিবাদ কৰিছোঁ এই কথাটো। মাৰ বান্ধি থিয় হ'ব লাগে, একত্ৰিত হ'ব লাগে আৰু প্ৰতিবাদ কৰিব লাগে। আজি অতিকৈ দুৰ্ভাগ্যজনক কথা, যাক আমি জাতি নায়ক বুলি স্বীকৃতি দিছিলোঁ, তেখেতে আজি মৌন নিমাত আৰু তেখেতেই এই বিধেয়কখনক সমৰ্থন জনাইছে। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ, দল সংগঠন সকলোকে আহ্বান জনাইছোঁ যাতে এই আন্দোলনত সকলো চামিল হওক, কোনো জাতি জনগোষ্ঠী সকলো আহক। অনাগত দিনত আমি বোকাখাটৰ পৰা বিজেপি চৰকাৰক আৰু সৰ্বানন্দ সোণোৱালক ভালকৈ এশিকনি দিয়াৰ আমি সংকল্প গ্ৰহণ কৰিছোঁ। আৰু ইফালে লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছত তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সাব্যস্ত কৰে প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আগবাঢ়ি আহিছে তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ পৰিষদ। জাতিটোৰ দুৰ্যোগৰ সময়ত একগোট হৈ থিয় হ'ব লাগে বুলি এক বিবৃতিত জনায় তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে। আৰু তাৰ সমান্তৰালকৈ শ্ৰেণী বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কটন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে। অনিৰ্দিষ্ট কাললৈ শ্ৰেণী বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে কটনিয়ানসকলে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে এই প্ৰতিবাদ। সকলো কলেজৰ ছাত্ৰ ছাত্ৰীকে শ্ৰেণী বৰ্জনৰো আহ্বান জনায় কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে। ইফালে বহিৰাজ্যতো অসমীয়া ছাত্ৰৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা। তামিলনাডুত বেনাৰ পোষ্টাৰ লৈ বিধেয়কৰ বিৰোধিতা অসমীয়া শিক্ষাৰ্থীৰ। তামিলনাডুৰ নীলগিৰি মহাবিদ্যালয়ৰ অসমীয়া ছাত্ৰসকলে হাতত প্লে কাৰ্ড লৈ সাব্যস্ত কৰিলে বিধেয়ক বিৰোধী প্ৰতিবাদ। বহিৰাজ্যত অসমীয়া ছাত্ৰসকলেও ৰূপায়ণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী। তামিলনাডুত বেনাৰ পোষ্টাৰ লৈ বিধেয়কৰ বিৰোধিতা অসমীয়া শিক্ষাৰ্থীৰ। তামিলনাডুৰ নীলগিৰি মহাবিদ্যালয়ৰ অসমীয়া ছাত্ৰসকলে হাতত প্লে কাৰ্ড লৈ সাব্যস্ত কৰিলে বিধেয়ক বিৰোধী প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে নেচুৱে আহ্বান জনোৱা বন্ধৰ প্ৰভাৱ ৰাজ্যত সৰ্বাত্মক ৰূপত পৰিলক্ষিত হ'ল। খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাৰ আন্দোলনলৈ স্বতঃস্ফূৰ্ত সঁহাৰি জনালে সৰ্বস্তৰৰ জনতাই। বন্ধৰ সময়ত ঠায়ে ঠায়ে সংঘটিত হ'ল বিক্ষিপ্ত ঘটনা। সকলোৱে একেমুখে গৰিহণা ককৰ্থনা কৰিলে বিজেপি চৰকাৰক। জনমতক উপেক্ষা কৰি অভূতপূৰ্ব প্ৰতিবাদৰ সন্মুখীন বিজেপি চৰকাৰ।
নেচৰ বন্ধত স্তব্ধ হৈ পৰিল সমগ্ৰ উত্তৰ পূব খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাৰ আন্দোলনলৈ ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি অসমত পৰিলক্ষিত হ'ল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাজপথত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে স্বতঃস্ফূৰ্তভাৱে ওলাই অহা হাজাৰ হাজাৰ ৰাইজে প্ৰান্তে প্ৰান্তে জ্বলিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিকৃতি সকলো একেমুখে গৰিহণা ককৰ্থনা কৰিলে বিজেপি চৰকাৰক চৰণ আমাৰ এই পতাৰক এই বিজেপি চৰকাৰক অসমৰ ৰাইজে উচিত শিক্ষা দিব এই বিল কোনো কাৰণতে অসমৰ ৰাইজে সদৌ অসম ছাত্ৰ সন্থাই কোনো কাৰণতে মানি নলয় জাতি ধ্বংস কৰিবলৈ দিয়া কেতিয়াও নহ'ব আৰু এই বিধ্বংসী বিধেয়কখন যেতিয়ালৈকে উঠাই নলয় তেতিয়ালৈকে অসমীয়া ৰাইজ উত্তপ্ত হৈ থাকিব জ্বলি যাব অসম এই বিধেয়ক যেতিয়ালৈকে বাতিল নকৰে তেতিয়ালৈকে আমি যুঁজি যাম আৰু এই বিজেপি চৰকাৰক আমি ধ্বংস কৰি এৰিম জয় অসম সদৌ অসম ছাত্ৰ সন্থাকে ধৰি ৩০ জনগোষ্ঠীয় সংগঠনে আহ্বান জনোৱা বন্ধৰ সময়ত বন্ধ হৈ পৰিল সকলো ব্যৱসায়িক প্ৰতিষ্ঠান কেৱল ব্যক্তিগত প্ৰতিষ্ঠানেই নহয় বন্ধ হৈ পৰিল চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানো বন্ধৰ সময়ছোৱাত বিভিন্ন প্ৰান্তত সংঘটিত হ'ল বহু বিক্ষিপ্ত ঘটনা ঠায়ে ঠায়ে বন্ধ সমৰ্থনকাৰী আক্ৰমণ কৰিলে বাহনত অৱশ্যে বন্ধ সমৰ্থনকাৰীয়ে ৰেহাই দিলে শিক্ষাৰ্থী আৰু ৰোগীক কঢ়িওৱা বাহনক আৰক্ষী নিৰাপত্তাৰক্ষীয়ে বাধা দিয়াত আৰক্ষীৰে সংঘাতত লিপ্ত হ'ল সমৰ্থনকাৰী ভিন্ন প্ৰান্তত আৰক্ষীয়ে খেদি খেদি আটক কৰিলে বহু বন্ধ সমৰ্থনকাৰী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমীপত CRPF জোৱানৰ সৈতে খণ্ডযুদ্ধত লিপ্ত হ'ল সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থক कागज दिखाओ कौन सा ड्यूटी my unit is going I am going to my unit ठीक है सेंट्रल गवर्नमेंट हाय অসমবাসীৰ আবেগ অনুভূতিক পদাঘাত কৰা বিজেপি চৰকাৰক আছু নেতৃত্বই দিলে কঠোৰ সকিয়নি আৰু আজি দেশৰ 7খন ৰাজ্য একেলগে কৈছে যে এই বিলখন আমি নামানো তাৰ পিছতো বলপূৰ্বকভাৱে এই বিষয় যদি কঢ়িয়াই নিয়ে তেতিয়ালৈ অসম আৰু উত্তৰবাঞ্চলৰ এই আন্দোলন চলিছিল আৰু আন্দোলন চলি থাকিব যদি এই ৰাজনৈতিক যদি অবিচাৰৰ ৰাজত্ব চলি থাকে তাৰ বিৰুদ্ধে সংগ্ৰামৰ বাহিৰে আমাৰ সন্মুখত কোনো বিকল্প নাই অসমৰ খিলঞ্জীয়া মানুহে যাতে অসমত কেতিয়াও নিৰ্ণায়ক যাতে ভূমিকা ল'ব নোৱাৰে তাৰ বাবে এইটো ষড়যন্ত্ৰ তাৰ বাবে এইটো ব্যৱস্থা যিটো কথা আমি মানি নলওঁ অসমীয়া জনসাধাৰণক খলঠেকত পেলাই সংখ্যালঘুত পৰিণত কৰি আজি তেওঁলোকে বাহ ল'ব বিচাৰিছে মিছলীয়া প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰত্যুত্তৰ কিন্তু অসমৰ জনসাধাৰণে দিব এই আক্ৰোশমূলকভাৱে অসমৰ মানুহৰ ওপৰত জাপি দিয়া এই বৰ্বৰভাৱে জাপি দিয়া এই বিল বাতিল হ'ব লাগিব এই কথা স্পষ্ট জনসাধাৰণৰ যি গণসংগ্ৰাম হ'ব সেই সংগ্ৰামে ভৱিষ্যতৰ দিনত অসমৰ পৰা পুলিয়ে পোখাই এই বিজেপি দলৰ সমস্ত কথা কাৰবাৰ ইয়াৰ পৰা উৎখাত কৰা হ'ব কেৱল অসমতেই নহয় নেচৰ বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখিবলৈ পোৱা গ'ল চুবুৰীয়া ৰাজ্য মিজোৰামত বিতৰ্কিত বিধেয়ক বাতিলৰ দাবীত মিজোৰাম ছাত্ৰ সন্থাৰ নেতৃত্বত ৰাজপথলৈ ওলাই আহিল বন্ধ সমৰ্থনকাৰী মিজোৰামৰ চৰকাৰেও সমৰ্থন কৰিলে নেচৰ উত্তৰ পূব বন্ধক We are strongly against the Citizen Amendment 2016. Just we the volunteers of AMSU are going to protest about the Neso bunds. মণিপুৰতো নেচৰ উত্তৰ পূব বন্ধৰ সৰ্বাত্মক প্ৰভাৱ মণিপুৰ ছাত্ৰ সন্থাৰ নেতৃত্বত হোৱা মণিপুৰ বন্ধত স্তব্ধ হৈ পৰিল সাধাৰণ জনজীৱন বন্ধ হৈ পৰিল মণিপুৰৰ সকলো চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান চুবুৰীয়া ৰাজ্য মেঘালয়তো নৰ্থ ইষ্ট ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনৰ উত্তৰ পূব বন্ধৰ সৰ্বাত্মক প্ৰভাৱ বন্ধৰ ফলত পুৱাৰে পৰা স্তব্ধ হৈ পৰিল সাধাৰণ জনজীৱন মেঘালয়ৰ কেইবাটাও ছাত্ৰ সংগঠনৰ লগতে জাতীয় সংগঠনে দাবী তুলিলে বিতৰ্কিত বিধেয়ক বাতিলৰ অৱশ্যে পূৰ্বে মেঘালয় চৰকাৰে কেবিনেট সিদ্ধান্তৰ যোগে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ কথা ঘোষণা কৰিছিল একেদৰে ত্ৰিপুৰাতো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হয় ৰাজপথত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বন্ধ সমৰ্থকসকলে
নেচৰ উত্তৰ পূব বন্ধৰ সময়ত প্ৰতিবাদৰ জুইত সমগ্ৰ উত্তৰ পূব জ্বলি উঠাৰ সময়তে গৃহমন্ত্ৰী ৰাজনাথ সিঙে সংসদত উত্থাপন কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়ক। প্ৰশ্ন হয়, উত্তৰ পূবৰ জনমতলৈ কেৰেপ নকৰি ততাতৈয়াকৈ সদনত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰা কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব দিবনে এনে আন্দোলনক? ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। ইফালে লোকসভাত বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত আৰু তাৰ সমান্তৰালকৈ অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰসংগ। জনজাতিকৰণ বিধেয়কত অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ, কেবিনেটৰ অনুমোদন নোলোৱাকৈ সংসদত দাখিল কৰিব অধিৱেশন। কোচ ৰাজবংশী, টাই আহোম, জুতীয়া জনগোষ্ঠীক জনজাতিকৰণ, মৰাণ মটকসহ 6 জনগোষ্ঠীক জনজাতিকৰণ। असम की 6 कम्युनिटी कोच राजवंशी, सूटिया, मोरन, मोटक, टाई अहोम तथा टी ट्राइब्स को ट्राइबल स्टेटस देने की मांग लंबे समय से की जाती रही है। गृह मंत्रालय ने इस संबंध में 29 फरवरी 2016 को एक कमेटी का गठन किया था और मैं यह सूचित करना चाहता हूं कि इस समिति ने 29/12/2018 को अपनी रिकमेंडेशन दे दी हैं। मिनिस्ट्री ऑफ ट्राइबल अफेयर्स ने इस बारे में रजिस्ट्रार जनरल एवं शेड्यूल ट्राइब कमीशन की रिकमेंडेशंस भी प्राप्त कर ली हैं। हमारी सरकार ने इन रिकमेंडेशंस को स्वीकार कर लिया है और शीघ्र ही मिनिस्ट्री ऑफ ट्राइबल अफेयर्स इसके लिए संविधान संशोधन के लिए बिल संसद में ले आएगी। मैं यह आश्वस्त करना चाहता हूं, इन 6 कम्युनिटीज को ट्राइब्स का स्टेटस देते समय यह इंश्योर किया जाएगा कि असम की एग्जिस्टिंग ट्राइब्स के सभी इंटरेस्ट, राइट एवं प्रिविलेजेस को पूरी तरह से प्रोटेक्ट किया जाए। इसके लिए असम की राज्य सरकार को स्टेक होल्डर्स के साथ परामर्श करने के बाद एप्रोप्रिएट प्रोविजन करने के लिए भी कहा जा चुका है। কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াই লোকসভাত জনালে যে ৰেজিষ্টাৰ জেনেৰেল অৱ ইণ্ডিয়া, শিডিউল ট্ৰাইব কমিশ্যন, দুইটা সাংবিধানিক ব্যৱস্থা, এটাৰ RGI ৰেজিষ্টাৰ জেনেৰেল অৱ ইণ্ডিয়া আৰু শিডিউল ট্ৰাইব কমিশ্যন দুইটাই সাংবিধানিক সংস্থা। এই দুইটা সংস্থাই অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ বাবে ৰিকমেণ্ডেশ্যন কৰিছে। তাৰ লগে লগে এই 6টা জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টো পৰীক্ষা কৰিবলৈ গৃহ মন্ত্ৰালয়ে যিখন উচ্চ পৰ্যায়ৰ কমিটি কৰি দিছিল, সেই উচ্চ পৰ্যায়ৰ কমিটিখনেও এই 6টা জনগোষ্ঠীক জনজাতিকৰণ, আহোম, মৰাণ, মটক, চুতীয়া, চাহ জনগোষ্ঠী / আদিবাসী আৰু কোচ ৰাজবংশী, এই 6